হে হৰি হে ৰাম বন্ধুসকল, ৰাতিৰ ভাত মুঠি লৈ পিনে আকৌ আপোনালোকৰ সন্মুখত আহি গ'লোঁ দেই আজি। কাৰণ যিহেতুকে এইকেইদিন ভিডিঅ' দিব পৰা নাই, যিহেতুকে খেতিপথাৰত লাগি আছোঁ, সেইটো কাৰণে ভাবিলোঁ ৰাতি ভিডিঅ'টোকে বনাই থৈ দিওঁ। কাৰণ যিহেতুকে আজি কঁঠাল গুটি আৰু এইফালে ভাতকেৰেলা ভাজি অকণমান জলকীয়া আৰু এইফালে আছে কণী তৰকাৰী, মানে কণী দম। ই ডিমে মানে এই কণীয়ে সৈতে এনেকৈ বনালে মানে এইটো কোনেনো দিলে এই দম বুলি, কিন্তু দমো এনেকুৱা চাৰিটা পাঁচটা দমত সোমোৱাই দিওঁ মই। এইডালনো দম হ'লনে বাৰু, হে বন্ধু হ'ল। একো নাই, এয়া আজি এনেধৰণে খাই বৈ লওঁ আৰু দেই ৰাতিৰ ভাত মুঠি। আপোনালোকে ভাত খালে নাই বাৰু? যদিও বা নাই খোৱা, খাই বৈ লওঁ। মই হ'লে লৈ ল'লোঁ আৰু দেই। শ্ৰীৰাম। মানে বন্ধুসকল প্ৰিয় জলকীয়াটো নাই, সেইটো কাৰণে এনেকুৱাকৈ লৈ লৈছোঁ আৰু। মানে হেৰি যে পথাৰত লাগি আছোঁ এতিয়া, কেনিও ওলাই যাব পৰা নাই। পানী অকণ খাই লওঁ, পাহৰি থাকিলোঁ পানী অকণ খাবলৈ, মানে টেটুটো তিয়াবলৈ। কঁঠাল গুটি আপোনালোকে এনেকৈ খাই নাপাব, মই কিন্তু বিৰাট ভাল পাওঁ। এই আগৰ ভিডিঅ'টোত মই কৈছিলোঁ কঁঠাল গুটি পুৰি খালে মানে যিহেতুকে পথাৰবিলাকত গেলা পানীবিলাক থাকে ন, সেই পানীত ঘূৰি ফুৰিলে উপচকোৱা বুলি এটা ফোঁহা উঠে। সেই ফোঁহাটোত মানে কঁঠাল গুটি খালে নহয়, মানে ভাল হৈ যায়। সেইটো এটা ঔষধি কাম কৰে বোলে, আমাৰ বুঢ়া লোকে কোৱা শুনিছোঁ মানে দেই। যিহেতুকে আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, আমি হ'লে বিশ্বাস কৰোঁ। কাৰণ যিহেতুকে আমি তেনেকৈ খাওঁ আৰু ভাল হৈ যায়। এতিয়া বৰ্তমান এইটো পুৰি খোৱা নাই, মানে বইল কৰি খাইছোঁ। এইফালে কণী দম। মজা। এই মাইক্ৰ' জলকীয়াটোৱে, আমি বিজলকীয়া খাই থকা মানুহ যে, এই মাইক্ৰ' জলকীয়াটো অলপ প্ৰব্লেম কৰে। উঘা আহিলেও ডিঙিটো পুৰে।
ধুনীয়াকৈ ভাত মুঠি খাই ল'লোঁ বন্ধুসকল আপোনালোকে যদিও নাই খোৱা তেতিয়াহ'লে খাই বৈ লওক তেতিয়াহ'লে বাই